তা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ। এইটো আজি 3 বছৰ হৈ গৈছে, ইমপ্লিমেণ্ট হোৱা নাই। নিৰ্বাচনৰ আগত অমিত শ্বাহে ডিক্লেয়াৰ কৰিছে, হিমন্ত বিশ্ব শৰ্মা কৈছে যেনে তেনেকৈ ইমপ্লিমেণ্ট কৰিব। কিন্তু আমি লক্ষ্য কৰি আছোঁ অসমৰ কিবা ৰাজনৈতিক দল, কংগ্ৰেছ, আছু আদি দলবিলাকে এইটোৰ বিৰোধিতা কৰি আছে আৰু আন্দোলন কৰি আছে। আমি এইবিলাক ৰাজনৈতিক দলক সকীয়নি দিব বিচাৰিছোঁ, যদি ইমপ্লিমেণ্ট কৰাৰ কাৰণে তেওঁলোকে কোনো বাধা সৃষ্টি কৰে তেতিয়াহ'লে অহা নিৰ্বাচনত আমি বৰাক ভেলীত চবকেইটা ৰাজনৈতিক দলত আমি বয়কট কৰিম। আমি অকল বিজেপিক দোষ দি লাভ নাই। আজি অসমত বঙালী বিৰোধী যদি হয়, কংগ্ৰেছো হয়। কাৰণ 1961 চনত এই ভাষা আন্দোলন যে হৈছিলে তেতিয়া বিমলা প্ৰসাদ চালিয়া আছিলে মুখ্যমন্ত্ৰী। তেতিয়া আমাৰ 11জন গুলীত শ্বহীদ হৈছিলে। 1972 চনত শৰৎচন্দ্ৰ সিনহা কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল, তেওঁ ভাষা চাৰ্কুলাৰ জাৰি কৰিছিলে। আজিলৈকে মেহৰোত্ৰা কমিশ্যনৰ ৰিপৰ্ট ওলোৱা নাই। গতিকে কংগ্ৰেছ দল সমানভাৱে দায়ী। এই বঙালী বিৰোধী আখ্যা দি আছোঁ আমি কংগ্ৰেছকো। আজি আজি ইমান তেওঁলোকে হুলস্থুল কৰি আছে। যেতিয়া IMDT আইন পাছ হৈছিলে তেতিয়া আছু সুপ্ৰিম কোৰ্টত গৈ এইটো সুপ্ৰিম কোৰ্টত মাৰফতত এইটো বন্ধ কৰিছে। আজি যদি তেওঁলোকৰ কোনো বিৰোধিতা কৰিব থাকে তেতিয়াহ'লে তেওঁলোকে সুপ্ৰিম কোৰ্টত যাওক। নিৰ্বাচন আহি আছে, এই সময়ত তেওঁলোকে নিৰ্বাচনৰ হুলস্থুল ভণ্ডুল কৰিবৰ কাৰণে এইবিলাক আন্দোলন কৰি আছে। গতিকে আমি এইবিলাক আন্দোলন কোনো মতে সমৰ্থন নকৰোঁ। আমি আন্দোলন কৰিলে আমি তেওঁলোকক বয়কট কৰিম। অহা নিৰ্বাচনত আমি যেনে তেনে বয়কট কৰিম। আজি আপুনি চাওক, মহাসড়ক এইটো অটল বিহাৰী বাজপেয়ীৰ সপোন আছিল। গোটেই ভাৰতবৰ্ষত মহাসড়কৰ কাজ সম্পূৰ্ণ হৈ গ'ল, কিন্তু অকল তৰুণ গগৈৰ কাৰণে হাৰেংগা যাওঁটো বালাচৰাই 30 কিলোমিটাৰ ফৰেষ্ট ৰিজাৰ্ভ বুলি লিখি ৰাখি এইটো 3 বছৰ এইটো বন্ধ কৰি ৰাখিছিলে। আজি ভাষা ছয় ষ্টেচন ইমপ্লিমেণ্ট কৰাৰ কাৰণে তৰুণ গগৈ অবজেকশ্যন দি ৰাখিছে। গতিকে আমি কংগ্ৰেছ দলক সমানভাৱে সকীয়নি দিছোঁ, আপোনালোকে বঙালীক লৈ ৰাজনীতি নকৰিব। কেন্দ্ৰীয় চৰকাৰ যিটো আইন আনিছে এইটো আমাৰ ইয়াতে পূৰা সমৰ্থন আছে। তাৰ কাৰণে আজি DGP যিটো ইনষ্ট্ৰাকশ্যন দিছে আন্দোলন নকৰিবৰ কাৰণে, সেইটোক আমি সমৰ্থন জনাইছোঁ। নাই, বৰাক ভেলীত আমি বিৰোধী কোনো আন্দোলন হ'বলৈ নিদিওঁ, এইটো আমি কৈছোঁ। কোনো ৰাজনৈতিক দল সাহস নকৰিব আমাৰ এগেইনষ্টত গৈ এই আন্দোলনত তার বিরুদ্ধে আন্দোলন করার কারণে। তো কি আজকে দেখো, আমি যে কথাটা বলতেছি, আজকে অমিত শাহ পশ্চিমবঙ্গে এই মাপোয়া ভোটের লাগে ইমপ্লিমেন্ট করতেই লাগবো। সুতরাং কোনো অবস্থায় কেউ আটকে ইমপ্লিমেন্ট হইবই। এবং যে কারণে DGP কইছে যদি কেউ বিরুদ্ধে 465 কোটি টাকা তার দিতে লাগবে।